যোনটো আচলতে ছাত্ৰ ছাত্ৰীসকলে আমাক জনাইছিলে যে এতিয়া আমি জানো আপাৰ আছামত গোটেই আপাৰ আছামত কেনেকুৱা এটা পৰিস্থিতি হৈ আছে, তাতে ইলেক্ট্ৰিচিটি নাই। বৰ্তমান বহুতো ছাত্ৰ ছাত্ৰী শিবিৰত আছে, তেওঁলোকে ফ্লাড ৰিলিফ কেম্পত আছে, বহুতো বেলেগ বেলেগ তেওঁলোকৰ নিজৰ ৰিলেটিভৰ ঘৰত আছে। বহুতো ছাত্ৰ ছাত্ৰীৰ এনেকুৱা হৈছে যে তেওঁলোকে নিজৰ কিতাপ পত্ৰ, এডমিট কাৰ্ডৰ পৰা আৰম্ভ কৰি শিক্ষাৰ কাৰণে যিখিনি সামগ্ৰী লাগে সেইখিনি বচাবলৈ নোৱাৰিলে, তেওঁলোকে সময় নাপালে। সেইকাৰণে এতিয়া এনেকুৱা এটা পৰিস্থিতি নাই যে ছাত্ৰ ছাত্ৰীসকলে প্ৰিপেয়াৰ কৰিব পাৰিব যিকোনো এক্সামৰ কাৰণে। সেইখিনি সময়তে আমি দেখা পালোঁ যে APSCৰ পৰা এটা নটিফিকেশ্যন আগতেই ওলাইছিলে যে 30 তাৰিখৰ পৰা ফৰেষ্ট ৰেঞ্জৰ যিটো এক্সামিনেশ্যন APSC আণ্ডাৰত পতা হয় সেইটো অনুষ্ঠিত হ'ব। এতিয়ালৈ পষ্টপন কৰা নাই, যিহেতু ছাত্ৰ ছাত্ৰীয়ে আমাক কৈছিলে যে আমি এই বস্তুটো উত্থাপন কৰিব লাগে, এই ইছ্যুটো। সেইকাৰণে আমি APSC কৰ্তৃপক্ষৰ ওচৰলৈ আহিছোঁ, আমি এখন স্মাৰক পত্ৰ দিবলৈ আহিছোঁ যাতে তেওঁলোকে এই কথাটো ভাবি চিন্তি চায়। কাৰণ সকলোৱে জানে এই পৰিস্থিতিত আচলতে ছাত্ৰ ছাত্ৰীৰ এটা মেণ্টেল ষ্টেবিলিটিও তেওঁলোকৰ নাই পঢ়া শুনা কৰিবৰ কাৰণে, এনভাইৰনমেণ্টটো নাই। তো তেওঁলোকে কেনেকৈ পঢ়া শুনা কৰিব? নিশ্চিতভাৱে আমি ভাবোঁ যে তেওঁলোকে এই যিটো আমি প্ৰস্তাৱ আনিছোঁ বা যিখন মেমৰেণ্ডাম দিছোঁ সেইটো তেওঁলোকে সিদ্ধান্ত ল'ব। কাৰণ বহুতো পৰীক্ষা ইতিমধ্যে APSC যিখিনি পৰীক্ষা পাতিবলগীয়া আছে 10 তাৰিখে যিটো পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া আছে সেইখিনি পষ্টপন কৰাইছে, কিন্তু ফৰেষ্ট ৰেঞ্জাৰৰ এক্সামিনেশ্যন পষ্টপন কৰা হোৱা নাই। তো আমি বিচাৰোঁ যে এই পৰীক্ষাটো পষ্টপন কৰে অন হিউমেনিটেৰিয়ান গ্ৰাউণ্ড, আৰু ছাত্ৰ ছাত্ৰী সকলোৰে এইটো আচলতে তেওঁলোকৰ ৰাইট হয় যে সকলোৱে বহিব পাৰে এটলিষ্ট। কাৰণ বহুত বছৰকৈ ধৰি পেলাই এটা এক্সামিনেশ্যনৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰী আচলতে প্ৰিপেৰেশ্যন কৰে। জাষ্ট তেওঁলোকৰ বানপানী হৈছে কাৰণে তেওঁলোকৰ হাতত সেই ষ্টাডি মেটেৰিয়েলছ নাই বা পঢ়িবলৈ পৰিৱেশ নাই কাৰণে যদি তেওঁলোকে বহিবই নোৱাৰে এই এক্সামটোৰ কাৰণে, তেনেহ'লে তেওঁলোকৰ লগত ইনজাষ্টিচ কৰা হ'ব। সেইকাৰণে আমি বিচাৰোঁ যে এই এক্সামটো পিছুৱাই দিয়ে, পষ্টপন কৰে। APSCৰ সন্মুখত কাৰ্যালয়ত আপোনালোকে আজি এখন মেমৰেণ্ডাম দিব আহিছে, কিহৰ ভিত্তিত দিব আহিছে আৰু গোটেই কথাখিনি ক'ব? চাওক, আজি আমি অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ তৰফৰ পৰা আমি এখন APSC অধ্যক্ষৰ ওচৰত মেমৰেণ্ডাম এখন দিব আহিছোঁ। মেমৰেণ্ডামখনৰ উদ্দেশ্য হৈছে, যিহেতুকে আপোনালোকে সকলোৱে জানে, অসমত জানে, গোটেই ভাৰতবৰ্ষতে জানে, অসমৰ যিটো পৰিস্থিতি, বান বিভীষিকাৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিৰ মাজতে আপোনাৰ 30 আগষ্টৰ পৰা 13 ছেপ্টেম্বৰলৈকে আপোনাৰ এইটো APSC আণ্ডাৰৰ যোনটো ফৰেষ্ট ৰেঞ্জাৰ ৰিটেন এক্সামিনেশ্যন আছে সেই এক্সামিনেশ্যনটো পাতাৰ মানে সিদ্ধান্ত আগতেই লৈছিলে। আৰু আমি আমাৰ জাতীয় যুৱ শক্তিৰ তৰফৰ পৰা আমি এইটো দাবী জনাবলৈ আহিছোঁ আমাৰ তৰফৰ যে অসমৰ গোটেই বান পৰিস্থিতিৰ গোটেই প্ৰেক্ষাপটটো চাই হিউমেনিটি গ্ৰাউণ্ডত বা যিকোনো হেৰিত এনেকুৱা পৰিৱেশত যে ল'ৰা ছোৱালীবোৰে এই পৰীক্ষাটো ৰিটেন এক্সামিনেশ্যন দিব নোৱাৰিব, আৰু সেইবাবে এই এক্সামিনেশ্যন যাতে পষ্টপন কৰে, এক্সামিনেশ্যনটো তেওঁলোকৰ সুবিধাৰ্থে, তেওঁলোকৰ মানে ভৱিষ্যতৰ পক্ষে লক্ষ্য ৰাখি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।